এতিয়ালৈকে চবৰে সমৰ্থন আছে কাৰণে কোনো আগবাঢ়ি অহা নাই। আৰু এইটো এটা বস্তু চাওক, এজন মানুহেতো মানুহ মানে এজন যদি আছামী হয়, তেওঁ যদি তেওঁৰ চাৰ্জশ্বিট হৈছে বা যিয়ে নহওক, তেওঁক ডিফেণ্ড কৰাটো এটা সাংবিধানিক এটা ৰাইট হয়, এটা অধিকাৰ হয়। সেই অধিকাৰটো তেওঁৰ কেতিয়াও অথলে নাযায়। তেওঁ এতিয়াও নাভাবিব যে তেওঁ আনহাৰ্ড হৈছে বা তেওঁ কোনো ৰিপ্ৰেজেণ্ট কৰা নাই। তেওঁৰ হয় চৰকাৰী অধিবক্তা, চৰকাৰী নহয়, DLS মানে যিটো আমাৰ আইনী সাহায্যকাৰী আছে, তেওঁলোকৰ অধিবক্তা নিশ্চয় আছে। কথাটো হ'ল পৰহি আহিছিলে মহন্তৰ মানে সহধৰ্মিনী আহিছিলে, কৈছিলে আমাৰ যিটো সদৌ অসম উকিল সন্থা বা গুৱাহাটী উকিল সন্থাৰ যিটো আমাৰ এটা স্থিতি আছে, আমি তেওঁৰ হৈ নোযোৱাৰ যিটো আমি আহ্বান জনাইছোঁ, সেইটো তেওঁলোকে কৈছে আপুনি উঠাই লওক। আমি এটা কথাই কৈছোঁ যে তেওঁলোকে এখন ৰিটেন আনিছে, এইটো এটা তেওঁলোকৰ টেকটিছ হ'ব পাৰে, এইটো কিন্তু ভালকৈ চাব, কাৰণ সৰু সৰু কথা পিছত বৰ ডাঙৰ কথা হৈ যায়। লিখিত আনিছে যে আমাৰ এই লিভ কৰক, যিটো বেন নহয়, আহ্বানটো আপোনালোকে পুনৰ বিবেচনা কৰক। গতিকে আজি যদি তেওঁ প্ৰপাৰ ডিফেন্স নাপায়, কাইলৈ যদি ছাপ'জ কেছটোত তেওঁ কনভিকশ্যন পালে বা তেওঁ যাৱজ্জীৱন কাৰণে যিয়ে দোষী সাব্যস্ত হৈ গ'ল, তেতিয়া কিন্তু তেওঁ যেতিয়া এপিল হ'ব, এপিল এটা প্লি ল'ব যে আমি প্ৰপাৰ ডিফেন্স নাপালোঁ, এই উকিল সন্থাবিলাকে এনেকুৱা কৰাৰ কাৰণে আমি নাপালোঁ। এইটো এটা কিন্তু লক্ষণীয় বিষয়। এতিয়া ক'লে হয়তো মানুহে বেয়া পাব যে উকিলে কাম কৰিব বিচাৰিছে নেকি, কোনেও কৰিব বিচৰা নাই। আৰু এইটো এটা আপোনালোক আমি স্পষ্টভাৱে কৈ থৈছোঁ, কেৱল মাত্ৰ নৈতিকতা বা যিটো জুবিন দাস চবৰে হাৰ্টথ্ৰব, মানে অসমৰ হাৰ্টথ্ৰব আছিল, একদম সকলোৱে কৈছে আমি কেছটো নকৰোঁ। আমাৰ ফালৰ পৰা জাষ্ট এটা আহ্বান আছিলে যে আপোনালোকে পাৰিলে কেছটো নকৰিব, আৰু কৰিলেতো আমি একো কৰিব নোৱাৰোঁ। এইটো চবেই জানে, আৰু অধিবক্তাসকলে নিজে অহা নাই। একজেক্টলি। আৰু সেই কথাটো আচলতে আমি সদৌ অসম উকিল সন্থা বা যদি উকিল সন্থা গুৱাহাটী আহ্বানো নিদিলোহেঁতেন, তথাপিও নাহিলহেঁতেন। কথাটো সেইটো। কিন্তু আমাৰো এটা নৈতিকতা বা আমাৰো এটা সমাজখনৰ প্ৰতি এটা আছে, কাৰণ এনেকুৱা এটা সম্পদ যদি মানুহে মাৰিব পাৰে বুলি আমাৰ সন্দেহ হৈছে, এতিয়া সন্দেহ হৈ আছে। গতিকে তেনেকুৱা মানুহক আমি সহায় আচলতে অন্তৰাত্মাই কেতিয়াও নকয়। দুটা পইচা পাব, কিন্তু পইচাৰ বিনিময়তো আপোনাৰ বিবেক, আপোনাৰ মন মগজুটো বিক্ৰী কৰিব নোৱাৰে। গতিকে আমি জুবিন দাৰ লগত কোনো কাৰণত পইচা লৈ কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আৰু নকৰোঁ। আমি সিদ্ধান্ত এতিয়ালৈ একো লোৱা নাই। হয়তো পৰৱৰ্তী সময়ত তাৰ কাৰণে মেল মিটিং হ'ব, কিন্তু এতিয়ালৈকে হেৰি হোৱা নাই। সকাহ পাবলৈ একো নাই। চাওক, এতিয়া অলৰেডি গোটেইখিনি কাম হৈ গ'ল, ইনভেষ্টিগেশ্যন কৰিলে, আৰু আমি জনামতে গোটেই ইনভেষ্টিগেশ্যনখিনি বৰ ধুনীয়াকৈ হৈছে। ইনভেষ্টিগেশ্যনখিনি যিকেইজন ইনভেষ্টিগেটিং অফিচাৰ আছে, গোটেইকেইটা মই জনাত APS অফিচাৰ বা ভাল ভাল ৰেংকৰ অফিচাৰ। গতিকে চৰকাৰে হয়তো কোনো কাৰণত তাত সুৰুঙা ৰাখিব বিচৰা নাই। যিটো চৰকাৰৰ যিটো আমি দেখিছোঁ, তেওঁলোকৰ নিশ্চয় তাত আছে, ইচ্ছা এটা আছে যে শাস্তিটো দিওঁ। গতিকে সেই ক্ষেত্ৰত সুৰুঙা থাকিব নালাগে। কিন্তু যদি সুৰুঙা